প্রায় 2 লাখ কি কৰিব বিচাৰিছে প্ৰমোদে এতিয়া নাই সময় নাই 15 দিন বাকি আছে এতিয়া হাল্লা কৰি আছে বিপিএল ইউপিএল একগোট হ'ব লাগে বুলি না সময়ে নাই আমাৰ বিপিএল দলে 22 জন অলৰেডি ডিক্লেয়াৰ সেইদিনা 4 জন 4 তাৰিখত আমি 3 তাৰিখ না 4 তাৰিখ এখন আমি বিপিএল দলৰ পৰা 22 জন কেণ্ডিডেট আৰামছে সিলেকশন কৰি পেলাই ডিক্লেয়াৰ দিলে ইহঁতে এতিয়াও হাল্লা কৰি আছে বিপিএল ইউপিএল জমা হ'ব লাগিব একগোট হ'ব লাগিব কি কথা হ'ল এইটো কি কথা হ'ল দৰকাৰ নাই ভাই দৰকাৰ নাই আমাৰ উইনাৰ হৈ গ'ল 22 জন অলৰেডি এবসলিউট মেজৰিটি হৈ গ'ল এতিয়া আমাৰ হাল্লা কৰি আছে যেতিয়া বিপিএল বিপদত আছিল তেতিয়া নালাগে আমাৰ এতিয়া বিপদৰ পৰিছে ইউপিএল চৰকাৰটো নবনাব এতিয়া বোলে বিপিএল ইউপিএল জমা হ'ব লাগে এইবিলাক কি হ'ল 5 বছৰ আমাক অত্যাচাৰ কৰিছে 5 বছৰটো আমি পাহৰি যোৱা নাই 5 বছৰৰ আমাৰ ওপৰত যি অত্যাচাৰ কৰিছে কোনো বিপিএল কৰ্মীসকলে আজিৰ দিনত পাহৰি নাযায় পাহৰিব যেনেকুৱা অত্যাচাৰ কৰিছে বিপিএল দলৰ কৰ্মীসকলৰ ওপৰত এই প্ৰমোদ বড়োই এইটো কোনোবা ক্ষমা কৰিব কোনোবা পাহৰি যায় জিন্দগী পাহৰি নাযায় কোনো বাজাৰ খাব নোৱাৰা নিচিনা কৰিছে ঘৰৰ পৰা ওলাব নোৱাৰা নিচিনা অত্যাচাৰ কৰিছে বোমা ফুটাইছে মাৰিছে দম দিছে এইবিলাক এই আমাৰ বিপিএল দলৰ কৰ্মীসকলে পাহৰি যাব নেকি ঘৰত বোমা ফুটাই দিছে এইবিলাক পাহৰি যায় আমাৰ বিপিএল দলৰ কৰ্মীসকলে গাঁও গাঁও খেলে ঘৰে ঘৰে বোমা ফুটাই দিছিল নাই আমাৰ ঘৰত এইবিলাক আমি পাহৰি যায় আজি এতিয়া আকৌ বিপিএলক লগা হৈছে এতিয়া আমাক কিয় লাগে আপোনালোকক কিয় লগা হ'ল এতিয়া নাই শেষ এতিয়া বিপিএলক লাগে বোলে আমি ইয়াত নাই বাবু নমস্কাৰ আমাৰ বিপিএল দলৰ ওপৰত যেনেকুৱা কৰ্মীসকলৰ যেনেকুৱা অত্যাচাৰ কৰিছে এইটো আমি কেতিয়াও পাহৰি নাযাওঁ যি ষ্টাইলত অত্যাচাৰ কৰিছে এইটো পাহৰি যাব যে হওক বেছি নকওঁ কথাই এটাই যে বিপিএল দলে আগন্তুক অক্টোবৰ মাহৰ মানে পূজাৰ আগত দুৰ্গা পূজাৰ আগতে বিপিএল চৰকাৰটো 100% বনাবলৈ গৈ আছে ভুল নকৰিব আমি যিখিনি কথা প্ৰচাৰ কৰিছে যেনিবা গৰীব দুখীয়াসকলৰ কাৰণে আমি IBS পইচা দিম বুলি কৈছে ইয়াৰ নামত বছৰত 50 কোটি দিম বুলি কৈছে এইটো আমি পাহৰি নাযায় দিব যেটো প্ৰচাৰ কৰিছে আমি এইটো দিব যেনেকৈ কৈছে এনেকৈ কাম কৰিম আৰু মহিলাসকলৰ আত্মসহায়ক গোটসকলৰ কাৰণে বছৰত 40 কোটি টকা ব্যৱহাৰ কৰিম বুলি কৈছে এইটো আমি কৰিম আৰু ইয়াৰ পিছত যেনিবা এই ডিসেবল পাৰ্সন মানে এই হেণ্ডিকেপ সকলৰ কাৰণে আৰু সিনিয়ৰ সিটিজেন সকলৰ কাৰণে 10 কোটি টকা আমি ব্যৱহাৰ কৰিম বুলি কৈছে এইটোও আমি কৰিম আৰু আমাৰ এই 100 crore বুলি কোৱাটো 100 কোটি বুলি কোৱাটো ইয়াত সব স্পৰ্শ থাকিব কালচাৰো থাকিব ইয়থ সকলৰ কাৰণে এইটো ব্যৱহাৰ কৰা হ'ব 100 কোটি টকাটো যদি আমি সাকসেস কৰিব পাৰে তেতিয়াহ'লে নেক্সট বছৰত আমি 100তকৈ বেছি আমি ব্যৱহাৰ কৰিম 100তকৈ বেছি 100 crore বেছি আমি ব্যৱহাৰ কৰিম গণতে আমি সাকসেস হ'ব লাগে কথা সেইটো গণতে আমি যেনেকৈ কথা দিছে এই কামটো আমি 100% আমি কাম কৰিম বেছি দিন নাই মাত্ৰ সেপ্টেম্বৰ বুলি ক'লে আজি 10 আগষ্ট 2 মাহ পিছতে আমাৰ
চৰকাৰ হ'বলৈ গৈ আছে। কিন্তু পিছৰ কথাটো পিছতহে ক'ব আৰু পিছত চৰকাৰ বনোৱাৰ পিছত যিবিলাক সিদ্ধান্ত লোৱা হ'ব এইটো এতিয়াই ক'ব নোৱাৰে। আমি বিচাৰিছোঁ বড়োভূমি আৰু পুনৰ আমি জুই পুনৰ কিবা জাতি জনগোষ্ঠীৰ সংঘৰ্ষ তেনেকুৱা বেয়া পৰিৱেশবিলাক আমি আকৌ চাব নিবিচাৰোঁ। আমি শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সেইটো আমি বিচাৰোঁ। গতিকে আমি চেষ্টা কৰিম অনাগত দিনত বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আগুৱাই যোৱাৰ কাৰণে। চাওক 6 শিডিউলত VCDC থাকিবই, VCDCটো নাইকিয়া কৰিব নোৱাৰে। VCDCত ইলেকশ্যন পাতিব পাৰে, গতিকে ইলেকশ্যন পাতাৰ কাৰণে সংবিধান সংশোধনী হ'ব লাগিব। ইয়াৰ কাৰণে পাৰ্লিয়ামেণ্টত 125th এমেণ্ডমেণ্ট যিটো সংবিধান সংশোধনীৰ কাৰণে 10টা 6 শিডিউল লগ লাগি নিবেদন কৰা হৈছে। কিন্তু ইয়াৰ ভিতৰতে কিছুমান 6 শিডিউলে আজি হিলছ অঞ্চলৰ 6 শিডিউলে য'ত ট্ৰেডিশ্যনেলি তেখেতসকলৰ ভিলেজ কাউন্সিল আছে সেইসকলে অপ'জ কৰি আছে যে নিজৰো ভিলেজ কাউন্সিল তেখেতসকলৰ আছে, যিয়ে নেকি আজি পৰ্বত্য অঞ্চলবিলাকত পাহাৰীয়া ৰাজ্যবিলাকত সেইবিলাক চলি আছে ট্ৰেডিশ্যনেলি। তো ইয়াৰ কাৰণে বহুত কঠিন হৈ আছে। আমাৰ 125th এমেণ্ডমেণ্টটো হোৱা নাই আৰু এই 125th এমেণ্ডমেণ্টটো হ'লেহে VCDC সংশোধনী হ'ব, আদাৰৱাইজ এইটো এনেকুৱাই চলি থাকিব। মথনগুৰি সমষ্টিত ইতিমধ্যে বিজেপিয়ে ডিক্লেয়াৰ কৰিছে কেণ্ডিডেট, আমিও কৰি বিজেপিও মোটামুটি আগবাঢ়ি আছে আৰু আমিও আগবাঢ়ি আছোঁ। আমি পিছ পৰি থকা নাই। ইতিমধ্যে বড়োলেণ্ডত বড়োভূমিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ইতিমধ্যে, কিন্তু আপোনালোকৰ সাংগঠনিক কুচকাৱাজ কিন্তু আৰম্ভ কৰা আমি 40টা মিটিং কৰিলোঁ। আপোনালোকে হয়তো ৰিপৰ্ট কৰা নাই, ইয়াৰ কাৰণে দেখা নাই। 40টা সমষ্টিত 40টা মিটিং আগতে কৰি থলোঁ আমি। এইবাৰ কিমানখন পাব? চাওক, মই গণতান্ত্ৰিক মানুহ, কোনোদিনে মই ইলেকশ্যনৰ কাউণ্টিঙৰ আগত ভোটিঙৰ আগত কোনোদিনে কোৱা নাই কিমান আসন পাব। কিন্তু ৰাইজৰ যিটো প্ৰেম এইটো UPPLৰ ওপৰত আছে, ৰাইজৰ মৰম আমাৰ ওপৰত আছে। মৰম দিলে মৰম পায়, সেই কথাটো আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে কিছুমান মানুহক দ্বিতীয় নাগৰিক। আপোনালোকে বেলেগৰ নাম কৈ কুৱেশ্যন সুধি আছে, মোকতো কিবা সোধক। প্ৰমোদ বড়ো আহিছে ইয়াতে, মোৰ প্ৰশ্ন নাই নেকি? ইয়াৰ এনচাৰটো দিব, মোক সোধক। এইবিলাক সোধক। কেনেকৈ বিচাৰিছে মোকতো কোৱা নাই আজিলৈকে। আপুনি দায়িত্ব লওক, বিচাৰাটো মোক জনাই দিয়ক। তেখেতে বিচাৰাটো মোক জনাই দিয়ক, তেতিয়া ময়ো আগবাঢ়িম। 20 ডিচেম্বৰ 2020 তাৰে আগৰ BTC আৰু আজিৰ BTC কি পাৰ্থক্য? আপোনালোকে কওকচোন কি পাৰ্থক্য দেখিছে? আপোনালোকেহে কওক। মোক আপুনি মোক সুধিছে, ময়ে ইয়াত কাউন্সিল চলাইছিলোঁ, ভাল হৈছে না বেয়া হৈছে আপোনালোকে কওক। নাই আপোনালোকেও কওক না, আপোনালোকেতো কৰি আছে। ভাল হৈছে এইটোৱে কওক আৰু। থেংক ইউ দাদা। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়? আপোনালোকৰ কিবা হলেতো কোনো নাহে, আপোনালোকৰ কিবা হলে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাকতো অসমত সঁচা কথা নহয়। গতিকে আমাৰ জাতিটো দাব খাই কিছুমানে চাৰেণ্ডাৰ কৰিছে, কিছুমানে যুঁজিব চেষ্টা কৰিছে। আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকশ্বক পাতি আকৌ মনটো বেয়া কৰি দিয়ে। কেইটামানে যুঁজি আছে, যুঁজি থকা কেইটাকো আকৌ টকশ্ব পাতি গালি গালাজ কৰি সিহঁতৰো মনটো বেয়া কৰি দিয়ে। ক'ত যুঁজিব? লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব। এটা শব্দ মই ইয়াত মুছলমান নামটো লৈছো নেকি মোৰ ভাষণত? গোটেইকেইটা ভাষণ শুনক। মইতো উল্টাই দেশী জলহা ভাল কৰিহে ক'লো যে তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগে বুলি। দেশীৰ কথা ক'লো, জলহাৰ কথা ক'লো, গৰিয়াৰ কথা ক'লো। মইতো এইমাত্ৰই ক'লো দেখোন। গৰিয়াসকল উচ্ছেদ হোৱা নাই, মোকতো কোনেও জনোৱা নাই। জনালে হৈ যাব, কিন্তু মোকতো কোনেও কোৱা নাই। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয়, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লেতো। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই।
হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মই চাই ল'ম, এইবিলাক সৰু সুৰা কাজিয়া পেচাল হৈ থাকে, ইলেকশ্যনৰ সময়ত অলপ হয়, মই মিলাই ল'ম। লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আঁঠু। অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছো, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক, প্ৰত্যাহ্বান জনাইছো মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই হেনো কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছো। মুখ্যমন্ত্ৰীক আজি এই থলীৰ পৰা য'ত সভা পাতিছো তাৰ পৰা ক'ব খুজিছো যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহাৱস্থান কৰিছো কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। দেশৰ যিটো পৰিৱেশ পৰিস্থিতি, য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে, ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহাৱস্থান কৰিছো। সেইকাৰণে মুকলিমূৰীয়াকে ক'ব পাৰো কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে। আমি আমাৰ চিন্তা, দৃষ্টিভংগী, আদৰ্শ আৰু দৰ্শন আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছো। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকে আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ, যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছো। কেনেকে কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। দ্বিতীয় কথা, আৰু কেইটামান কথা, যদিও কথাবোৰ দীঘলীয়া হৈছে কৈ যাব খুজিছো। 3টা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা নকৰিলেও মই বাধা দিব নালাগে। দ্বিতীয়, তেওঁ কৈছে যে মই হেনো লাজ পাব লাগে। তৃতীয় কথা, মোৰ হাও লাগিব বুলি কৈছে। আৰু চতুৰ্থ কথা, এফিডেভিট দিয়াৰ কথা। গোটেইকেইটা কথাৰ উত্তৰ আপোনালোকক সুযোগ পাইছো কাৰণে দি থৈ যাব খুজিছো যে আপুনি কৰা ভাল কামৰ তালিকাখন দিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে, এতিয়া খিলঞ্জীয়া মানুহৰ 49,000 বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, SR গ্ৰুপক দি দিবলৈ ওলাইছে। 49,000 বিঘা মাটি, ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আপোনাৰ দিনত 8,066খন বিদ্যালয় মৃত্যু হৈছে। আপোনাৰ দিনত আটাইতকৈ জন্ম হৈয়ে মানে মৃত্যু মুখত পৰা সন্তানৰ যিটো হাৰ, সেইটো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি, এভাৰেজ হাৰতকৈ বেছি। বেলেগ ৰাজ্যবোৰত যিটো গড় হাৰ, সেইটো 20 গৰাকী মানুহ মৃত্যু মুখত পৰে, আপোনাৰ ইয়াত 22 গৰাকী মৰে। 0 পৰা 5 বছৰত মৃত্যু মুখত পৰা শিশুৰ সংখ্যা দেশত 30 গৰাকী, আপোনাৰ অসমত 35 গৰাকী মৰে। ড্ৰপ আউট মানুহৰ যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা, দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। এইবোৰ আপুনি কৰা কামৰ উদাহৰণ মই দিব খুজিছো। গতিকে এয়া আপোনাৰ ভাল কামৰ উদাহৰণ। আপোনাৰ দিনত
মানে 27খন টোল গেট অসমত গঢ়িব খুজিছে। 9খন আছে আৰু 18খন বনাই আছে। স্মাৰ্ট মিটাৰ 64 লাখ স্মাৰ্ট মিটাৰটো আম্বানীৰ হাতত অৰ্পণ কৰিছে 64 লাখ পৰিয়াল। তাৰ লগে লগে 55 বছৰৰ কাৰণে বিমানবন্দৰ আদানীৰ হাতত আপুনি দি দিলে। তাৰ লগে লগে আপোনাৰ দিনত 31 লাখলৈ নিবনুৱা বৃদ্ধি হ'ল। আপোনাৰ দিনত ধাৰ 1,84,074,000লৈ বৃদ্ধি হৈছে। যোৱা এই বছৰটোৱে অলপ দিনৰ আগলৈকে 12,455,000 কোটি টকা 12,455 কোটি টকা আপুনি ধাৰ ইতিমধ্যে লৈছে। এয়াই হ'ল আপুনি জাতিৰ কাৰণে কৰা কাম। উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে। মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি, মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে। মই আপোনাক কৈছো আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক। মই বেছি দূৰলৈ যাবলৈ মানা কৰিছো। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক। আপুনি 75 বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক। আপোনাক মই প্ৰত্যাহ্বান জনাইছো যে 4,000 একৰ মাটি 20 জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক। আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা 3,600 বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমাহাছাৰ 6,000 বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি 276 বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি 2,100 বিঘা 1,800 বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছো, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক। প্ৰত্যাহ্বান জনাইছো মুখ্যমন্ত্ৰী। আপুনি শুৱালকুছিৰ মানে অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ দমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব। তেওঁ কৈছে যে প্ৰথম চুক্তিৰ পিছত বিদেশী উচ্ছেদ কৰা বা খেদা তেওঁ একমাত্ৰ ব্যক্তি, গতিকে এই ক্ষেত্ৰত কি ক'ব? একমাত্ৰ মুখ্যমন্ত্ৰী। বিদেশী উচ্ছেদ যদি কৰিছে কিয় কৰায়ত্ব নাই কৰা? সেইটোৱে মৌলিক প্ৰশ্ন। কিয় মাটি দিছে? ধুবুৰীত উচ্ছেদ কৰা বিদেশীক 1 কঠা মাটি দিম বুলি কৈছে, 50,000 দিম বুলি কৈছে। আপোনালোকে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছে। গৰুখুটিত যিসকলক উচ্ছেদ কৰিছিলে তেওঁলোকক 1 বিঘাকে মাটি দিলে। ক'ত দিলে? গোৱালগাঁৱত দিলে। কাজিৰঙাত যাক উচ্ছেদ কৰিছিলে তাক 14,72 লাখ টকা দিলে। মই এইবোৰতো তথ্যৰ ওপৰত কৈছো। আৰু বটদ্ৰৱাত যাক উচ্ছেদ কৰিছিলে হাতৰ পৰা 12 লাখ নে 15 লাখ টকা দিলে। গতিকে এইবোৰ আপোনাৰ মোৰ টকা পইচা নহয়। গতিকে এই কথা, এই যে বিদেশী বুলি কৈ তেওঁ যে কৰায়ত্ব কৰা নাই, তেওঁ যে তেওঁলোকক বিতৰণ কৰা নাই, বিদেশীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে মাটি দিয়া আৰম্ভ কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে তেওঁ এনেকে পইচা দিয়া আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মনত ৰাখিব, আপোনাৰ পত্নীয়ে যেনেকৈ ধন সোণ যেনেকৈ গ্ৰহণ কৰিছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ ভিজিয়াৰ মাটি অধিগ্ৰহণ কৰিছে, যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব খুজিছে। এইবোৰ কথা মানুহে পাহৰি যোৱা নাই। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ। এইবোৰে আপোনাৰ কাম। এইবোৰ কামতহে আপুনি লাজ পাব লাগে। আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই। আপুনি মাটি যেতিয়া দৰকাৰ হয়, আপোনাৰ মাটি ঘৰততো মাটি খাইটি আছে, এতিয়া আপোনাৰ অফিচাৰো মাটি খাইটি বনাইছে, জুনিয়ৰ মাটি খাইটি, তেওঁলোকক আগতীয়াকে পঠাই দিয়ে। আপুনি যদি মাজুলীত মাটি লাগে আপোনাৰ অফিচাৰ গৈ আগত, দুগৰাকী নাম, এগৰাকী মহন্ত, এগৰাকী কাঠকটীয়া। আপোনালোকৰ এফালেও আছিলে কাঠকটীয়া গৰাকী। মাটি যেতিয়া দখল কৰিব লাগে তেওঁলোকক আগতে পঠাই দিয়ে। গতিকে লাজটো আপুনি পাব লাগে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছো নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে। চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে।
এইটো ভাল কাম কৰিছে, কিন্তু আপোনাক সোঁৱৰাই দিছোঁ যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক, নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকে অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে। বিজেপি বিজেপি নরেন্দ্র মোদী অমিত শাহ ডক্টর হিমন্ত বিশ্ব শর্মা গৌতম দাস দিলীপ ভৈকিয়া রঞ্জিত দাস বিশেষকৈ বৰ্তমান এই পৰিৱেশত আগন্তুক ছেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিআৰ যি নিৰ্বাচন, এই নিৰ্বাচন কেন্দ্ৰিক কিছু আলোচনা, কিছু বতৰা বা কথাবিলাক আমি শুনি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৩৫ লক্ষ বিটিআৰবাসী ৰাইজ আৰু বড়ো ৰাইজক আমি কিছু স্পষ্টীকৰণ আমি ক'ব বিচাৰিছোঁ। আৰু পোনপ্ৰথমতে এই কথাটো মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, আন 16টাকে বড়ো জাতীয় দল সংগঠন আৰু লগতে সমান্তৰালভাৱে 30টাকে বিটিআৰত থকা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় আৰু ছাত্ৰ সংগঠন, 16টা বড়ো জাতীয় সংগঠন আৰু 30টা জনগোষ্ঠীয় জাতীয় আৰু ছাত্ৰ সংগঠন একেলগে আমি বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক যি দল আছে, যি আঞ্চলিক শক্তি আছে, UPPL, BPF, তেওঁলোকৰ বুজাবুজি, তেওঁলোকৰ মিত্ৰতা, তেওঁলোকৰ ঐক্যতা আমি বিচাৰিছোঁ, আজিও বিচাৰিছোঁ, ভৱিষ্যতো বিচাৰিম। আৰু এই সময়টো আমি আজি 12 আগষ্টলৈকে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলোঁ। সেই সন্ধিখনত নিখিল বড়ো ছাত্ৰ সন্থা আৰু 16টা জাতীয় দল সংগঠনে আগন্তুক 2 দিনত স্পষ্টকৈ আমাৰ অপেক্ষা অব্যাহত আছে আৰু এই অপেক্ষাত ওপৰত নিৰ্ভৰ কৰি পেলাই আমি সংবাদমেল আয়োজন কৰি সকলোকে অৱগত কৰিম। তেনে এটা পৰিৱেশতে আন এটা প্ৰসংগ এতিয়া ওলাইছে যে 2020 চনৰ 23 ডিচেম্বৰ 23/12/2020 নিখিল বড়ো ছাত্ৰ সন্থাক লৈ সভাপতি সাধাৰণ সম্পাদক নিখিল বড়ো ছাত্ৰ সন্থা, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BPFৰ সভাপতি আৰু প্ৰবীণ বড়ো ডাঙৰীয়া, তেওঁ কাৰ্যকৰী সাধাৰণ সম্পাদক, সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থালৈ এটা পত্ৰ প্ৰেৰণ কৰা বুলি তেওঁলোকে সভাই সমিতিয়ে বা সংবাদ মাধ্যম যোগে তেওঁলোকে প্ৰকাশ কৰিছে। আৰু এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে সকলোৱে জানে যে 7 আৰু 10 ডিচেম্বৰ 2020 ক'ভিডৰ কাৰণে পিছুৱাই পেলাই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল 2 লানি 2টা ফেজত, 7 আৰু 10। 12 ডিচেম্বৰত কাউণ্টিং বা তাৰ ৰিজাল্ট আহিছিলে আৰু 15 তাৰিখ ডিচেম্বৰত, এইটো চৰকাৰে জানিব, ৰাজনৈতিক দলবিলাকে জানিব, তাত অ'ট টেকিং বা ইয়াত অ'ট চেৰিমনি হৈছিল। ইয়াৰ পিছতে BPF ৰাজনৈতিক দলে তেওঁলোকে ফ্ল'ৰ টেষ্ট বিচাৰি পেলাই মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ক তেওঁলোকে দ্বাৰস্থ হৈছিল, সেই কথাও সকলোৱে জানে। আৰু আহি 26 ডিচেম্বৰ 2020ত ফ্ল'ৰ টেষ্টত এটা দিন ধাৰ্য কৰা হৈছিল। তেনে এটা সময়তে 23/12/2020 যিহেতু অলৰেডি 15 ডিচেম্বৰতে চৰকাৰৰ অ'ট টেকিং ইয়াৰ কাৰ্যসূচী অলৰেডি অনুষ্ঠিত হৈছিল, ফ্ল'ৰ টেষ্টৰ দিন 26 তাৰিখে ধাৰ্য কৰা হৈছিল। তাৰ মাজমজিয়াত নিখিল বড়ো ছাত্ৰ সন্থালৈ এটা পত্ৰ প্ৰেৰণ কৰা বুলি আজিৰ এই সময়ত বিভিন্ন সংবাদ মাধ্যম বা সভা সমিতিয়ে BPFৰ প্ৰধান সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিভিন্ন সভা সমিতিয়ে কৈ আছে। নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, সেই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ আৰু সাধাৰণ সম্পাদক হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই সময়ত সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী ডাঙৰীয়া আছিলে, বৰ্তমান তেওঁ MLA বিধায়ক হয়। আৰু আমি গোটেই আমাৰ
সেই সময়ত যি তথ্য আমাৰ অফিচিয়েল যি প্ৰচিডিং আমাৰ যিখিনি ৰেকৰ্ড আৰু মই সৰুৰে আৰু লৰেন্স ইছলাৰী আমি সকলোৱে কথা পাতিলোঁ সেই সময়ত আমি কোনো তেনেকুৱা চিঠি পোৱা নাছিলোঁ সেই কথাটো আমি স্পষ্ট ভাষাত আজি ব্যাখ্যা কৰিব বিচাৰিছোঁ আৰু ইয়াত এই চিঠি যি প্ৰেৰণ কৰিছে তাত কোনো ৰিচিপ্ট তেনেকুৱা কাগজো দিয়া নাছিল তো হ'ব পাৰে যে তেওঁলোকে দিবৰ কাৰণে প্ৰস্তুত কৰিছিল হ'ব পাৰে যে তেওঁলোকে কাকবা পঠাইছিল কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ বডোফা হাউচ যি মুখ্য কাৰ্যালয়ত যি এড্ৰেছ কৰি পেলাই চিঠি লিখিছে তাত তেনেকুৱা কোনো চিঠি আমাৰ প্ৰচিডিং আমাৰ ৰিচিভ ৰেকৰ্ডত এতিয়ালৈকে আমি পোৱা নাই আৰু ইয়াৰ কাৰণে এই যি পত্ৰ ওলাইছে মানে এটা পত্ৰৰ বোমা দৰে হৈছে এতিয়া যে এই পত্ৰ বুলি কৈছে যে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাক আমি সহায় বিচাৰিছিলোঁ কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় নকৰিলে সেই কথাটো ক'ব বিচাৰিছে আচলতে চৰকাৰ বনোৱা চৰকাৰ একেলগে মিলোৱা সেইটো ৰাজনৈতিক দলবিলাকৰ কথা আৰু পোষ্ট পল এলায়েন্স কাৰ লগত হ'ব কেনেকৈ হ'ব UPPL BJP GSP সেই সময়ত হৈছিল হয় এই কথা আমি মানি লৈছোঁ যে সেই সময়ত বিভিন্ন আমাৰ ৱেল উইজাৰ শুভাকাংক্ষীবিলাকে যিবিলাক BPFৰ দলত আছে বা UPPLত আছে তেওঁলোকে এটা মনত এটা আশা মনত এটা আলোচনা তেওঁলোকে প্ৰকাশ কৰিছিল যে আমাৰ দুই আঞ্চলিক ৰাজনৈতিক দল একেলগে যদি হয় আমি নিজাকে চৰকাৰ বনাব পৰা যায় নেকি সেই কথা প্ৰসংগক্ৰমে সেই সময়ত আলোচনাত ওলাইছিল নোলোৱা নহয় কিন্তু কথাটো হ'ল যে তেনেকুৱা চিঠি আমালৈ কোনো প্ৰেৰণ কৰা মানে আমি ৰিচিভ কৰা নাই আৰু ইয়াত কোনো ৰিচিভ কপিও নাই আৰু ইয়াৰ কাৰণে আমি স্পষ্ট কৰিছোঁ তেওঁলোকে যদি পঠাইছিল আমি পোৱা নাই তেওঁলোকে কাক দায়িত্ব দিছিল সেই কথাটো তেওঁলোকে স্পষ্ট কৰিব লাগে আৰু 15 ডিচেম্বৰত অলৰেডি চৰকাৰ অ'ট টেকিং অলৰেডি হৈ গৈছিল 26 ডিচেম্বৰত মানে ফ্ল'ৰ টেষ্টৰ দিন ধাৰ্য কৰা হৈছিল তাৰ মাজমজিয়াত 23/12/2020 এই পত্ৰ প্ৰেৰণ কৰা বুলি এই চিঠিত লিখা আছে তো ইয়াৰ কাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই চিঠিত লিখা আছে যে আঞ্চলিক দুয়ো মানে ৰাজনৈতিক দল UPPL আৰু BPF একেলগে আমি চৰকাৰ বনাব পৰা যায় নেকি তাৰ ওপৰত বিবেচনা কৰিবৰ কাৰণে যেহেতু এফচু আন্দোলন BLT আন্দোলন NDB আন্দোলনত এই মুহূৰ্তত দুই আঞ্চলিক ৰাজনীতিৰ দল জন্ম হৈছে তাৰ কাৰণে তাৰ আগমুহূৰ্তত এই যি আমাৰ আঞ্চলিক শক্তি একেলগে চৰকাৰ বনাব পৰা যায় নেকি তেনেকুৱা এটা প্ৰস্তাৱ তেওঁলোকে ইয়াত বিবেচনা কৰিবৰ কাৰণে দিছে